হেমাংগ ঠাকুৰে কৈছিল যি এজন মিছলীয়া, এইটো চিধা চিধি মিছলীয়া কাম নাই তাৰ, ইয়াৰ বিধায়ক হয় লাভ নাই, আমাৰ ফালে যাইতো লাভে নাই দেই। এনে মিছা কথা কোৱা, কোনো পাতল কথা কোৱা, এইগিলা কাম নাই। টাউনশ্বিপ যিটো তাকো ছেটেলাইট এইটো কিবা 6 মাৰা হেন যিটো ছেটেলাইট নহ'ব লাগব, তাৰপিছতে যদি দিন কিয় আমি সহযোগ নকৰিম? আমি ইমান ভাল মানুহ নহয়, তেখেতসকলক ভাত খুৱাম, আঞ্জা খুৱাম, চব খুৱাম, আপোনালোকক লৈ যাম, কিন্তু আগতে ক'বলৈ GMDয়ে টাউনশ্বিপ প্ৰকল্প বন্ধ হ'ব লাগিব। যদি বিজয়নগৰেদি যাওঁতে পানী হোৱা ৰাস্তাটোত হেমাংগ ঠাকুৰে ভৰিখন গাৰাত পৰি আৰু ভাঙে, তাতে কোনো মানুহ নাই, এজন দূৰৰ মানুহ যদি থাকে, যদি তেখেতক কয় ছাৰ হেমাংগ ঠাকুৰীয়া ছাৰ আপোনাৰ ভৰিখন ভাঙিল, দাঙি দিম নেকি? তেখেতে যদি কয় নহয় ৰ তই স্থানীয় মানুহ নহয়, মোৰ ভৰিখন ভাঙি গেলেও মই বেলেগৰহে লাগিব, ওপৰ হালিত চিঞৰো ৰ, দাউৰিয়াই মাতিব নেকি? কংগ্ৰেছৰ ভাই আহে নিজে মিটিং কৰিছিল, কৈছিল যে ইয়াত জৈৱ বৈচিত্ৰ্য ধ্বংস হ'ব বুলি, আৰু তাৰ বাবে সেইটো যাৰ এলটমেণ্ট সেইটো বন্ধ হৈছিল। আজি চলিছে নে না মই যোৱা নাই, কিছু খোলা বুলি কওঁ। গতিকে তেখেতে ইলেক্টেড মানুহ হয়, আমাৰ এখন গেজেট নটিফিকেশ্যন শক্তিৰে শক্তিমান সিও হয়, এষাৰ ক'লে হয়। তেখেতে আহি আৰু এতিয়ালৈকে য'ত আমাৰ প্ৰায় 20,000 মানুহ এতিয়া এফেক্টেড হ'বলৈ গৈ আছে, সাম্প্ৰতি যদিও 10,000, তাতকৈ আকৌ 2,000 লোক লাগিব, তেখেতসকলে আহি আৰু কিয় নকয় যে বৰদোৱাৰৰ যিখিনি ছেটেলাইট টাউনশ্বিপ হ'ব সেইখন বন্ধ কৰিব লাগে। মোৰ 5 বিঘা মাটিৰ 2 বিঘা দিলেও নহ'ব, মোৰ যিমান আছে সেই মাটিয়ে দিব লাগিব। কিন্তু চালে গম পাব যে বেল এণ্ড ব্লক হ'ল আমাক সংবিধানে দিয়া এটা ৰক্ষা কবচ, যি ৰক্ষা ক'ব যে আমাৰ নিচিনা জনজাতিসকলক ৰক্ষা কৰিব পাৰে। তেখেতে কৈছে যে আপোনালোকে যদি GMDয়ে দিয়া টাউনশ্বিপ হয়, কিজানি এনেকুৱা হ'ব পাৰে পিছত যে আপোনালোকে নলাৰ বাবে কেতিয়াবা হাহুতাহ হ'ব পাৰে, সেইটো লোৱা হ'লেই ভাল আছিল বুলিও ক'ব পাৰে, তেনেকৈ কৈছে। মই কৈছোঁ আমাক তেনেকুৱা ইমান উন্নতি নালাগে, যি উন্নতিত আপোনাৰ চচলৰ দৰে বেল এণ্ড ব্লক ভাঙি কাৰ্বিবিলাক নোহোৱা হৈ যায়, আমাক তেনেধৰণৰ উন্নতিও নালাগে। য'ত গণেশগুৰিত আপোনাৰ থকা তাত ৰাভা বড়োবিলাক নোহোৱা হৈ যায়, আমাক তেনে উন্নতি নালাগে। য'ত বেলতলা ভাঙি যায়, আমাক তেনেকুৱা উন্নতি নালাগে। আপোনাৰ এয়াৰপৰ্টৰ গেটত থকা ৰাভা বড়ো অন্যান্য জনগোষ্ঠীয় মানুহবিলাক নোহোৱাই হৈ গ'ল। স্পষ্ট কথা, তাত আমি কেতিয়াও বেল এণ্ড ব্লক ভাঙিব নিদিওঁ। তাত কোনো টাউনশ্বিপ জাতীয় অৰ্থাৎ যিটো বস্তুৱে কণ্ট্ৰডিক্টৰী হয়, 6 চিডিউলৰ বাবে কণ্ট্ৰডিক্টৰী হ'ব, বেল এণ্ড ব্লকৰ বাবে কণ্ট্ৰডিক্টৰী হ'ব। গতিকে তেনেকৈ মহানগৰ উন্নয়ন যায়ে নকৰক, তেখেত জয়ন্ত মল্ল বৰুৱা বুলিও কথা নাই, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলিও কথা নাই। তাৰ সলনি তেখেতসকলে দিব পাৰে, আমাক এখন হস্পিটেল দিব পাৰে য'ত আজি নাই, আমি ইয়ালৈকে ৰাতি আহিব লাগে। তাত এখন ডাঙৰ ষ্টেডিয়াম দিব লাগে য'ত মানৱ সম্পদ উন্নয়ন গঢ়িব পাৰি। তাত আপোনাৰ আজি তাত চান্দুবি বুলি গোটেই অসমৰ এক পৰ্যটন হাব হয়, তাৰ বাবে এখন ধুনীয়া চাই পৰ্যটন ক্ষেত্ৰ কিয় নিদিয়ে? আকৌ নিদিয়ে, যিহেতু আজিৰ তাৰিখত এগ্ৰিকালচাৰ ব্যৱস্থাটো সমগ্ৰ অসমত এক নতুন ৰূপত নিব লাগে, তাত এগ্ৰি বেছ এখন ৰিচাৰ্চ চেণ্টাৰ নিদিয়ে আমি সেইবোৰহে বুজিম। গতিকে এই ক্ষেত্ৰত অকল জয়ন্ত মল্ল ডাঙৰীয়াই নহয়, মুখ্যমন্ত্ৰী ক'লেও আপোনালোক স্পষ্টকৈ ক'লোঁ বেল এণ্ড ব্লক ভাঙি GMDৰ কোনো প্ৰকল্প হ'ব নিদিওঁ। কথা এটা চাওক দেই, কাৰোবাই পানীত পৰিলেও টানি নানা যিটো ব্যৱস্থা বা যিটো মানসিকতা, তাত আপুনি বুজিব লাগিব হয় আপোনালোকৰ শত্ৰুতা আছে, হয় আপোনাৰ মানৱতাহীন। আজি হাজাৰ মানুহ, আপোনাৰ 20,000কৈ মানুহ এফেক্টেড হ'ব গৈছে, তাৰপিছত যদি যিজন মানুহে এটা কথা ক'লেই হয় তেখেত আহিব সাহ পোৱা নাই, নিশ্চয় তাৰ আঁৰত কিবা কাৰণ আছে, যি কাৰণ একমাত্ৰ তেখেতেহে জানে। তাৰ বাবে মই কেন্দ্ৰীয় ৰাভা ছাত্ৰ সন্থাক বিনম্ৰভাৱে অনুৰোধ কৰোঁ, আমি কওঁ 1980 চনত জন্মগ্ৰহণ কৰা যি আমাৰ ৰাভাসকলৰ স্বাধিকাৰৰ বাবে লাগিছে, আজি আমি অন্তত ক'ব পাৰিছোঁ এখন ইলেক্টেড বডি আছে, এখন আমাৰ স্বায়ত্তশাসিত পৰিষদ আছে, যদিও 6 চিডিউল নহয়। কাৰ্বি আংলং, ডিমা হাছাও আৰু আপোনাৰ সমভূমিত থকা বড়োসকলৰ নিচিনা BTR নিচিনা নহয়, যদিও আমি আমাৰ স্বাভিমান পাইছোঁ ৰাভা অট'নমাছ কাউন্সিল। তাত এতিয়া তেখেত দায়িত্বত আছে, যদিও দায়িত্ব এতিয়া পাতি লোৱা নাই, কিন্তু তেখেতে আহি ক'ব লাগে এইখিনি নামানো। বিজেপিৰ 6 জন আছে, কংগ্ৰেছৰ নেতাৰ 3 জন আছে, বাকী আমাৰ গোটেইবিলাক 27 মান আছে। চিধাই আহি ক'ব লাগে হিমন্ত বিশ্ব শৰ্মাক যে আপোনাক এইখন দিলোঁ মোৰ পত্ৰ, চিধাই যাই খোজকাঢ়ি যাব লাগে। আচলতে তেখেতসকলে ইলেক্টেড বডি এইকেইখন আপোনাৰ পেড আছে, তেখেতসকলে যাই আৰু ক'ব লাগে যে এইকেইখন দিলোঁ,
হয় আমাৰ ট্ৰাইবেল বেল্ট এণ্ড ৰক্ষা কৰা, হয় আমাৰ অধিকাৰ ঘূৰাই দিয়া, হয় আমাক 6 শিডিউলৰ বাবে আপোনালোকে কাম কৰা, অন্যথা আমি আপোনালোকৰ লগত নাই। কোনো টাউনশ্বিপ হ'লে আমাৰ ষষ্ঠ অনুসূচী ভাঙিব, টাউনশ্বিপ হ'লে আমাৰ জনজাতিসকল হেৰাই যাব। গতিকে আমি চিধা কথা, কোনো NDAৰ কথা নাই, কোনো ৰাজনীতিৰ কথা নাই, মানুহৰ বাবে আছো, ৰাভাসকলৰ বাবে আছো, ইয়াৰ বিভিন্ন বিক্ষিপ্ত জনগোষ্ঠীসকলৰ বাবে আছো। সেই কথাখিনি ক'লে বাধ্য হ'ব আৰু সেই কথাখিনিকে আমি আপোনালোকৰ যদি আহ্বান জনাইছো। তেখেতক সোধক, তেখেতক ক'ব লাগে। আমিও অনুৰোধ কৰিছো, আমাতকৈ তেখেতসকল বিজ্ঞ জনা বুজা মানুহ, চিধাই ক'ব লাগে ৰাভাসকল এতিয়া অসুবিধাত পৰিছে। বৰদোৱাৰৰ যিখিনি মানুহ তাৰ পৰা নোহোৱা হৈ গ'লে 6 শিডিউল যিটো আপোনাৰ ভূমিৰ যিটো শৃংখল, সেই শৃংখলটো ভাঙি যাব, যিটো 6 শিডিউলত অন্তৰ্ভুক্ত কৰোঁতে অসুবিধা হ'ব। আৰু সেইটোৱে বিচাৰিছে। আপোনালোকে এটা কথা কওঁ, সি বিজেপি হওক, কংগ্ৰেছ হওক, CPI হওক, CPIM হওক, ফৰৱাৰ্ড ব্লক হওক, কোনেও কিন্তু জাতিৰ বাবে চিধা কাম নকৰে, তেখেতে এজেণ্ডা ৰাখি কাম কৰে। আৰু সেই এজেণ্ডাৰ অংশীদাৰ টংকেশ্বৰ ৰাভা হ'লে ক'ব লগা আছে, ইতিহাসে কিন্তু ক্ষমা নকৰে। মানুহে দেখি আছে ইয়াৰ যিসকল মানুহ আমি প্ৰচণ্ড ভাবুকিত তাত থাকিব লগা হৈছে। আমাক কোৱা হৈছে আমাক দালাল, আমাক কোৱা হৈছে আমি ভুৱা কৰিছো, আমাক কোৱা হৈছে আমি কোনোবা বামপন্থী, আমাক কোৱা হৈছে আমাৰ কংগ্ৰেছ হয়। কিন্তু এই ৰাইজসকল আপোনাৰ তাতে যদি যায়, যেতিয়াই যায় তেতিয়া মানুহবিলাকৰ এটাই কথা আমাক পত্তা দিব লাগিব, এটাই কথা আপোনাৰ GMD হ'ব নোৱাৰে, এটাই কথা ছেটেলাইট জাতীয় টাউনশ্বিপ হ'ব নালাগে। কিহৰ ছেটেলাইট আপোনাৰ? টাউনশ্বিপ হ'ব লাগে, কিন্তু ছেটেলাইটটো কেনেকৈ 6 মাৰিব যোৱাটো আমি বাদীটো ভাল পোৱা নাই। সেই 6 মাৰা বাদীটো বন্ধ কৰক। গতিকে আপোনালোকক আমি অনুৰোধ কৰিছো, আমি সঁচাই বিপদত কৰিছো, আমি ভয় খাইছো। আজি ইয়াত আপোনাৰ লাষ্ট এটা কথা কৈ দিম, ইয়াত আপোনাৰ বৰজুলি গাৰো বস্তিৰ মানুহ কেইজনমান আহিছে। সেই মহিলাসকলে ৰাতি নহয় আজিকালি জানে, আপোনালোকে 12টা 1টাত গ'লেও নহয়, যদি গাড়ী লৈ যায় চিধাই চেক কৰিব কোন আহিছে। তেখেতসকলৰ ভয় হয় কি, মাটি জুখিব আহিছে। ড্ৰোন উৰে আমাৰ তাত, আজিকালিতো ড্ৰোনে উৰি থাকে। এই 2 দিন উৰা নাই, যেতিয়াৰ পৰা 29 তাৰিখে আমি আন্দোলন কৰিলো তেতিয়াৰ পৰা নাই। ড্ৰোন উৰে, ড্ৰোন উৰিলে আপুনি বিশ্বাস নকৰিব, তেখেতসকল ভাত খাই থকা হাতে মোবাইলটো দৌৰি আনি আৰু উঠাব যায়। কাৰণ আমি ফটো ৰাখিব দিছো, আমাক প্ৰমাণ লাগে। এইহেন এক দিশাহীন অৱস্থা, এক অসহায় অৱস্থাত আপোনালোকে যদি আমাক সহায় নকৰে, আজি অট'নমাছ কাউন্সিলখনে সহায় নকৰে, আমাৰ জাতীয় সংগঠনবিলাকে সহায় নকৰে, এইটো ডাঙৰ কথা। তেখেতসকলেও আন্দোলন কৰিছে, ক'ৰবাত এটা ভুল বুজাবুজি হয়তো হ'ব পাৰে। আমি সৰু মানুহ, আমি নেতা নহয়, আমি এই 10-20 হাজাৰ মানুহৰ বাবে অকল এজন সৰু মানুহ হয়। মই ভূমিপত্তন দাবী মতে একোৱেই নহয়। বৰ ভাল কথা কৈছে দেই, এই কথাখিনি আপোনালোকে সকলোৱে জনাটো দৰকাৰ। ভূমিৰ অধিকাৰ আৰু ভূমিৰ আন্দোলন বা ভূমিৰ যিটো ন্যায্যতা এদিনতে হোৱা কথা নহয়, আপোনালোকে জানে। আৰু আপোনালোকে যদি আৰম্ভণি পাই সেই ব্ৰিটিছৰ সময়ৰ পৰা আইনখন যদি চাই, মই ভাবোঁ আপোনালোকে জানিব এটা আইনৰ লগত এটা আইনৰ কণ্ট্ৰাষ্ট আছে, কণ্ট্ৰডিক্টৰী হয়, নিমিলে। তাৰ মাজতো এই মানুহখিনি মাটিৰ অধিকাৰ কিন্তু দিবৰ বাবে এখন ন্যায়ালয় বস্তু থাকে। এতিয়া কথাটো হ'ল, আজি ভূমি আমি যি দাবী কৰিছোঁ, আপোনালোক এটা ষ্টেটাছ মই জনাওঁ। 2100টা পৰিয়ালৰ 600 মানুহৰহে অস্থায়ী বন্দোবস্তি ৰায়তী আছে। এই 600ৰে আকৌ 434 জন মানুহৰ অস্থায়ী ৰায়তী আৰু 166 জনৰ মানুহৰ আবণ্টিত ভূমি আছে। আবণ্টিত ভূমি মানে এই তেতিয়াৰ 56 চনৰ যি চিলিং উদ্বৃত্ত আইন, অৰ্থাৎ 166 আৰু 434 মিলাই 600। এই 600টো চিধাই পাবই, কিন্তু বাকীখিনি নাপাব। এই কাম কৰিবৰ বাবে নিশ্চয় জৰীপ হ'ব লাগিব। ঠিক কৈছে, ৰ'বক মই এই কথাখিনি কওঁ, জৰীপ হ'ব লাগিব, আমি জৰীপ কৰিব দিম। কিন্তু এটা কথাত আমি জৰীপ হ'বলৈ কোনে দিব ভয় কৰিছোঁ, কাৰণ আজি জয়ন্ত মল্ল বৰুৱা ডাঙৰে কৈছে যে GMDৰ পৰা কোনো আলোচনা হোৱা নাই, কোনো জৰীপ হোৱা নাই। মই স্পষ্টকৈ কৈছে, আপুনি মিছা কথা কৈছে। জৰীপ হৈছে, GMDৰ অফিচাৰ আছে তাত, তাই কৈছে হয় ছাৰ, চিফ মিনিষ্টাৰে কোৱাৰ বাবে 2 জৰীপ কৰা গৈছে। তাৰ মানে কি বুজি পাল? জৰীপ কৰাৰ বাবে GMD লাগে নেকি আপোনালোকে কওকচোন, মইতো শুনা নাই। না আছে নেকি ক'ৰবাত GMD লাগে বুলি? আমাৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট নাই নেকি? আমাৰ SDC নাই নেকি? এইটো মণ্ডল নাই নেকি? সেইদিনা আপোনাৰ তাত মই দেখিছোঁ এটা ভিডিঅ'ত, মই আহিব খুজিছিলোঁ, মোক এবাৰ কোনোবাই যদি ক'লে আদিত্য আহিবি, অন্ততঃ পিছৰ ফালে অৱস্থান কৰিলে মোৰ আহিব বৰ ইচ্ছা আছিল, মই ঘৰতে থাকিলোঁ। তাত আপোনাৰ কৈছে যে 1400 বিঘাহে বুলি কৈছে। তাত ক'ব লাগিছিল 1500 একৰ। একৰ মানে কি, 1 একৰত কিমান থাকে? যদি SDCয়ে নাজানে, তাতকৈ SDC নহয় ভাল। 1400 বিঘা নেকি? হয় তেখেত নাজানে, হয়তো কাৰোবাৰ শিকাই দিছে। এনেকৈ কথা ক'লে নহ'ব নহয়।
এক একৰক যদি আপোনাৰ 1 বিঘা বুলি ধৰি আৰু তাতে জৰীপ কৰিব যে আমি যাবা দিম নেকি? নিদিও নহয়, আমাৰ হে মাটি। আজি আপোনাৰ টংকেশ্বৰ সভা তাতে শুই আছে বোলে সাৰে পোৱা নাই, কিয় বা সাৰে পোৱা নাই আপোনালোকে সুধিব। আৰু এনেকে সাৰ পাই নাথাকিলে দিগদাৰ আছে, তাৰ একেবাৰে নোহোৱাই হৈ যাব। আজি অকল চিত্ৰ হোৱাৰ বাবে মাথা মাৰি থাকিলে নহব, তেখেতৰ ব্যক্তিগত যদি কিবা কথা আছে সেইবিলাক মাথা মাৰিলে নহব। অকল আমাৰ ৰাভাসকলক ভোট লৈ আৰু আপোনাৰ আকৌ এবাৰ মোদী চৰকাৰ বুলি কয় আৰু মনে মনে তাতে শুই থাকিবৰ বাবে আমি চিট কৰিবলৈ আমি তেখেতক পঠোৱা নাই। আমাৰ অধিকাৰ আমাক মাতিব লাগিব। গতিকে আমি জৰীপ কৰিব দিম, আমি জৰীপ কৰিব নিদিম বুলি ভুল হ'ব নহয়। কিন্তু তাৰ এটা চৰ্ত হয়, আগে আমাক GMD নহয় বুলি ক'ব লাগিব। আগে আমাক তাতে আৰবানটো যিটো কৈছে আপোনাৰ টাউনশ্বিপ যিটো তাকো ছেটেলাইটটো এটা কিবা 6 মাৰা হেন যিটো ছেটেলাইটটো নহ'ব লাগিব, তাৰপিছতে জৰীপ দিম। কিয় আমি সহজে নকৰিম? আমি ইমান ভাল মানুহ নহয়, তেখেতসকলক ভাত খুৱাম, আঞ্জা খুৱাম, চব খুৱাম, আপোনালোকক লৈ যাম। কিন্তু আগতে ক'বলৈ GMD টাউনশ্বিপ প্ৰকল্প বন্ধ হ'ব লাগিব। এই মোৰ প্ৰাসংগিক কথাখিনিতে আপোনালোকে গম পাইছে যে আমি যেতিয়া অসহায় হৈছো, মানুহ এটাই যেতিয়া পৰি যায়। এটা সৰু কথা কৈছো আপোনাৰ, এইখিনি ক'ব নালাগে কিন্তু কোৱাটো দৰকাৰ। হেমাংগ ঠাকুৰে কৈছিল যি এজন মিছলীয়া, এইটো চিধা চিধি মিছলীয়া কাম নাই তাৰ। ইয়াৰ বিধায়ক হৈ লাভ নাই, আমাৰ ফালে যাইতো লাভে নাই দেই। এনে মিছা কথা কোৱা, কোনো পাতল কথা কোৱা, এইগিলা কাম নাই। তাতে আমাক নাযাব, এইগুলো বেয়া পাইছো, চিধা চিধি কথা। আচ্ছা, তেখেতে কৈছিল আমি হেনো বেলেগৰ পৰা মানুহ আনি আৰু এইবিলাক কৰি আছো দেই আন্দোলন, অলোকেল অস্থানীয়। মই তেখেতক তাতে কৈছো সংবাদ মেলত, যদি বিজয়নগৰেদি যাওঁতে পানী হোৱা ৰাস্তাটোত হেমাংগ ঠাকুৰে ভৰিখান গাৰাত পৰি আৰু ভাঙে, তাতে কোনো মানুহ নাই, এজন দূৰৰ মানুহ যদি থাকে, যদি তেখেতক কয় ছাৰ হেমাংগ ঠাকুৰীয়া ছাৰ আপোনাৰ ভৰিখান ভাঙিল, দাঙি দিম নেকি? তেখেতে যদি কয় নহয় ৰ তই স্থানীয় মানুহ নহয়, মোৰ ভৰিখান ভাঙি গেলেও মই বেলেগৰহে লাগিব, ওপৰহালিক চিঞৰো ৰ, দেদাউৰিয়াই মাতিব নেকি? আমি বিপদ হৈছে, আপোনালোকে গৈছে, আমি বেয়া পাম নেকি? আমি দুখত আছো, ভয়ত আছো। সেইদিনা আপোনাৰ তাতে আপোনাৰ যোৱাকালি আপোনাৰ বেলেগ দল সংগঠন গৈছে আমাক সহায় কৰিবলৈ, আপোনালোকে দৌৰাই পঠাম নেকি? আমাক সহযোগ কৰিছে। একেদৰে এই কথাখিনিত যে আমাৰ মাটিখিনি তেখেতসকলে নিদিব বা আমি জৰীপ কৰিব নিদিম, সেইটো কথা নহয়। কিন্তু আমি আগে আশ্বস্ত হ'ব লাগিব। ৰাভা সংঘ আজি আপোনাৰ ইলেক্টেড বডি হৈছিল 2013 চনত। আজিৰ পৰা এই 3টা টাৰ্মছ আৰম্ভ হৈছে, 11 বছৰ গ'ল, 3টা টাৰ্মছৰ আৰম্ভ হৈছে, যদিও বডিখন হোৱা নাই, এক্সিকিউটিভ বডি হোৱা নাই, কিন্তু ইলেক্টেড বডি হৈছে। সেই আধাৰত আমাৰ যি গেজেট নটিফিকেশ্যন হৈছে আইনখনৰ, সেই আধাৰতে তেখেতে চিধাই ক'ব পাৰে যে এই মাটি দিয়া নহয়। মই আপোনালোক এটা ইতিহাস মনত পেলাই দিওঁ, 2018 চনত মোৰ যদি ভুল হোৱা নাই, 2018 চনত আপোনালোকৰ ইয়াৰ বকৰ DFO অফিচৰ ওচৰতে একচিলীয়া বুলি এখন পাহাৰ আছিল, তাত শিল ল'ব গৈছিল। ইয়াৰ অনিল দাস উদীয়মান এজন ব্যৱসায়ী, শ্ৰদ্ধেয় অনিল দাসে তাতে ক্ৰেচাৰ খুলিবলৈ গৈছিল নে শিলৰ কুঁৱৰী খুলিব গৈছিল, মই জানাত মোৰ ডেট আৰু সময় ভুল হ'ব পাৰে। তেখেতক দিয়া নহ'ল, কি বুলি? তাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস হ'ব বুলি দুধ কুঁৱৰী খুলিব গৈছিল। টংকেশ্বৰ ৰাভাই আহি নিজে মিটিং কৰিছিল, কৈছিল যে ইয়াত জৈৱ বৈচিত্ৰ্য ধ্বংস হ'ব বুলি, আৰু তাৰ বাবে সেইটো যাৰ এলটমেণ্ট সেইটো বন্ধ হৈছিল। আজি চলিছে নে না মই যোৱা নাই, কিছু কিছু খোলা বুলি কম। গতিকে তেখেতে ইলেক্টেড মানুহ হয়, আমাৰ এখন গেজেট নটিফিকেশ্যন শক্তিৰে শক্তিমান, কিয় হয় এষাৰ ক'লে হয়। তেখেতে আহি আৰু এতিয়ালৈকে য'ত আমাৰ প্ৰায় 20,000 মানুহ এতিয়া এফেক্টেড হ'বলৈ গৈ আছে, সাম্প্ৰতি যদিও 10,000, তাতকৈ আকৌ 2,000 লোক লাগিব, তেখেতসকলে আহি আৰু কিয় নকয় যে বৰদোৱাৰৰ যিখিনি ছেটেলাইট টাউনশ্বিপ হ'ব সেইখন বন্ধ কৰিব লাগে। এটা কথাতে ক'ব লাগে যে আমাৰ NDAৰ লগত একেলগে আমি আছো, BJPৰ লগত একেলগে আছো, তেতিয়ালৈকেহে আছো যদি আমাৰ ৰাভাসকলৰ, আমাৰ জনজাতীয় অধিকাৰ খণ্ডিত নহয়, বিঘ্নিত নহয়। তেখেতে যদি কয় এই আন্দোলনবিলাক একেবাৰতে শেষ হ'ব, এইটো চিধা কথা। আপোনাৰ আজি 12 দিন নে 11 দিন হ'ল তেখেতে শুইহে আছে। মই তাৰ বাবে আপোনাৰ হঠাৎ গলিয়াই থৈ পেলাই টোপনি মাৰি আছে। কাৰণটো হ'ল কি? হয় তেখেত কিবা কাৰণত ভয় খাইছে, নহ'লে হয়তো BJP চৰকাৰে তেখেতক কৈছে যে তুমি যদি এনেকুৱা কৰা চিঠেই নিদিম, তুমি যদি এনেকুৱা কৰা অইন কিবা কিবি কথা তেখেতক ওলাই, সেইবিলাক যদি ফাঁচ কৰি দিওঁ, এইবোৰ হ'ব পাৰে। মই নাজানো দে, মই তেখেতক ভাল পাই বেয়া পাই কোৱা নাই। কিন্তু আমাৰ যি অধিকাৰ, আমি যাৰ বাবে আজি ৰাভাসকলে আমি অজস্ৰ সংগ্ৰাম কৰিছো, 24-25 জন মানুহ আমি নোহোৱা হ'ব লগা হৈছে, শ্বহীদ হ'ব লাগে, যে তাৰ আধাৰত আমাৰ অধিকাৰ কিন্তু তেখেতে আহি মাত মাতিলে আমি শান্তি পাওঁ। আৰু এই কথাটোৰ বাবে আমি আন্দোলন খাৰা কৰিছো।
ইমান ধুনীয়া প্ৰশ্ন কৰিছে নহয়। প্ৰথম কথা, তাতে যেতিয়া আপোনাৰ পট্টা দিয়াৰ কথা কয় আৰু যেতিয়া আপোনাৰ 15 তাৰিখ নহয়, কেতিয়া আপোনাৰ আমাৰ হেমাংগ ঠাকুৰীয়াই দিছিল নহয় সেইদিনা, আজি বেছি দিন হোৱা নাই, মোক বেয়াকে কৈ তেখেতে এটা ফেচবুক দিছিল ব্যক্তিগত কাৰণত, মই হেনো হাৰা তাৰে, এইবিলাক কথা নাই বাৰু, তেখেত ক'ব পাৰে। তেখেতে এটা কথা কৈছিল যে আমি পাট্টা দিম, পাট্টা দিব হেনো আমাক আৰু উচ্ছেদ নহয়। কিন্তু তেখেতে এবাৰো ক'ব নোৱাৰিল যে GMDA বা ছেটেলাইট টাউনশ্বিপ নহয়। মই তাতে সংবাদ মেল আপোনালোকক মাতি কৈছো যে অকল পাট্টা দিলেই নহ'ব, উচ্ছেদ নহ'লেই নহ'ব, আমাক কি লাগিব আপোনাৰ মাটিৰ অধিকাৰৰ লগতে আপোনাৰ GMDA আৰু টাউনশ্বিপ হ'ব নোৱাৰিব। 1 2 নম্বৰ কথা, টাউনশ্বিপ হ'লে আমাক মাটি কিমানকে দিব আপোনালোকে জানে? মহানগৰত কোনোবাই যদি মাটি অধিগ্ৰহণ বা চৰকাৰী ভূমি দখল কৰি থাকে বা কোনো সামন্ত লোকৰ মাটি অধিকাৰ ঘটি থাকে, এই সামন্ত যদি মাটিৰ মূল পট্টাদাৰ হয়, তেখেতসকল এক কথাৰ পৰা 5 লেচা বা মেক্সিমাম 2 বা আঢ়ৈ কথা পাব, যিটো কথা আপুনি কৈছে। এতিয়া কথাটো হ'ল আমাৰ মানুহবিলাকৰ গড়ে 2 পৰা 5 বিঘা মাটি আছে আৰু কোনোবাৰ 20 পৰা 25 বিঘা পৰ্যন্ত আছে, যিটো কথা মৌলিক। ইয়াত মই তাৰ বাবে এই 4 নম্বৰ লিখিছোৱেই যে অকল তাত ৰায়তীসকলক মাটি দিলে নহ'ব, ক'ত দিব লাগিব, প্ৰত্যেকজন ভোগ দখলকাৰী, তাত পতিত শব্দত আছে, পতিত ভূমিৰ পৰা। এতিয়া পতিত কাক বুলি কয়? পতিত ইয়াৰ বাবে কয় সেই মাটিখিনি চনাগ্ৰহণ হ'ব পাৰে, কিন্তু তাত চাহ গছেই নাই, নট ডেজিগনেটেড প্লেণ্টেশ্যন অফ দ্য টি। 1 দ্বিতীয় কথাটো 1977 চনৰ আইনখনে কৈছে যে আপোনালোকে ভোগ দখল কৰি থকা মাটি পাবই লাগিব, তাৰ বাবে ন্যায় দিবই লাগিব, কাৰণ আপুনি ৰায়ত হয়। 3 1956 চনৰ আইনত আপোনালোকে লিখা আছে যে চিলিং উদ্বৃত্ত আইন, এক দীঘলীয়া পৰ্যায়ত যদি মাটিখিনি তেখেতসকলে ৰায়তী হয়, সি যদি পতিত হয়, ডেজিগনেটেড হোৱাৰ পিছত যদি তাত তেখেতসকলে অধিগ্ৰহণ নকৰে, তাত এক বস্তি ধৰণৰ এক তেখেতৰ নিজৰ বাসস্থান গঢ়ে, তেখেতে মেক্সিমাম 50 বিঘালৈকে মাটি পাব পাৰে। আমি অসম চৰকাৰে আহ্বান কৰোঁ, আমাক অকল 1 বিঘা 2 বিঘা GMDAৰ আধাৰ দিলে নহ'ব, 1 কথা 2 কথা দিলেও নহ'ব। মোৰ 5 বিঘা মাটিৰ 2 বিঘা দিলেও নহ'ব, মোৰ যিমান আছে সেই মাটিয়ে দিব লাগিব। তাৰ বাবে আপোনালোকক চিধা কৈছোঁ, 71 চনৰ আইনৰ আওতা, 56 চনৰ আইনৰ আওতা, একেদৰে সময়ে সময়ে অসম চৰকাৰে তেখেতসকলে কল্যাণকামীভাৱে যেনেধৰণে আপোনাৰ অফিচ মেমৰেণ্ডাম বনায় ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত, সেইমতে দিব লাগিব। আপোনালোকে জানে সেইদিনা আপোনাৰ মোৰ যদি ভুল হোৱা নাই, আপোনাৰ বঙাইগাঁও তেখেতসকলে যেতিয়া কেবিনেট কমিটি পাতে, সেই কেবিনেট কমিটিত কৈছে যে আগৰ দৰে 25-30 বছৰ থাকিলেহে মানুহে অধিকাৰ পাব, সেইটো কথা নহয়। কিমান বুলি কৈছে? 12 বছৰ। আমাৰ মানুহবিলাকতো 12 বছৰ শতিকা প্ৰাচীন মানুহ। আমাৰ মানুহবিলাকতো আপোনাৰ সেইদিনাহে টি ষ্টেট হৈছে 1861 চনত, তাৰ আগতে থকা মানুহ। সেই মানুহবিলাকক ভূমিৰ অধিকাৰ নিদিয়ে আৰু বঞ্চিত কৰাৰ বাবে আমি দোষী নেকি? আমি মিছা কৈছো নেকি? আইনখন নাই নেকি? গতিকে আইনৰ আধাৰত আমি পাবই লাগিব। 1 কথা মাটি নহয়, 1 লেচা মাটি আমি এৰি নিদিওঁ, এইটো হ'ব নোৱাৰে। তাৰ বাবে আপোনালোক আছে আমাৰ সহযোগী। এই সময়ত একমাত্ৰ সাংবাদিকসকলক আমি বিশ্বাসেৰে লৈছোঁ, বিশ্বাসেৰে ধৰিছোঁ। তাৰ বাবে আজি তাৰ পৰা আহিয়ে এই গোটেই কথাখিনি কৈছোঁ। আমি কি কৈছোঁ? দ্য নিউজলেণ্ডছ, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।